বহুলভাৱে চৰ্চিত সেই উৰাজাহাজখন ইতিমধ্যে অসম আহি পাইছেহি আৰু যিসকলে জনা নাই তেওঁলোকক কৈছো এই উৰাজাহাজখন শিৱসাগৰৰ হৰিপ্ৰসন্ন হাজৰিকা নামৰ এগৰাকী যুৱ ব্যৱসায়ীয়ে সুদূৰ মুম্বাইৰ পৰা তেওঁ ক্ৰয় কৰি আনিছে। কিমান টকাত ক্ৰয় কৰি আনিছে বা তেওঁৰ পৰিকল্পনা কি এই উৰাজাহাজখনক লৈ সমগ্ৰ বিষয়টো এই ভিডিঅ'টোত আপোনালোকে গম পাব। হৰিপ্ৰসন্ন হাজৰিকাৰ মন্তব্য আছে আমাৰ হাতত, কিন্তু তাৰ পূৰ্বে যেতিয়া অসম আহি পাইছিল সেই উৰাজাহাজখন, প্ৰত্যক্ষদৰ্শীসকলে কেনেধৰণৰ ভিৰ কৰিছিল বা সেই উৰাজাহাজখন চোৱাৰ বাবে কেনেধৰণৰ আগ্ৰহ প্ৰকাশ কৰিছিল সেই দৃশ্য আমাৰ হাতত আছে। প্ৰথমে সেই দৃশ্য আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো আৰু তাৰ পিছত আপোনালোকক সেই হৰিপ্ৰসন্ন হাজৰিকাৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিম। এইবাৰ শুনক বহুলভাৱে চৰ্চিত সেইগৰাকী উদ্যমী ব্যক্তি হৰিপ্ৰসন্ন হাজৰিকাৰ মন্তব্য। সমূহ অসমবাসী ৰাইজক নমস্কাৰ জনাইছোঁ আৰু আজি আপোনালোকৰ আশীৰ্বাদত আজি আমি বৰপেটা জিলাৰ কহৰা চুক নহয় জানো, কহৰা চুকত আহি এতিয়া ইতিমধ্যে কিমান 10 বাজিছে, ৰাতি 10 বাজিছে, এতিয়া আমি উপস্থিত হৈছোঁহি। আপোনালোকে সকলোৱে জানে যে আমি 16 ডিচেম্বৰ মুম্বাই এয়াৰপৰ্টৰ পৰা এখন এয়াৰ ইণ্ডিয়া এয়াৰক্ৰাফ্ট লৈ আহিছিলোঁ আৰু আহি আমি বহুখিনি বাধা বিঘিনি পাইছিলোঁ। সকলোখিনি বাধা বিঘিনি অতিক্ৰম কৰি যোৱাকালি আমি ৰাতি শ্ৰীৰামপুৰ বৰ্ডাৰ পাইছিলোঁ আৰু তাৰপিছত সকলো আকৌ কাগজ পত্ৰ ঠিক কৰাৰ পিছত ৰাতিপুৱা ঠিক 10 মান বজাত আমি শ্ৰীৰামপুৰৰ পৰা অসম অভিমুখে ৰাওনা হৈছিলোঁ আৰু এতিয়া আমি আহি এই বৰপেটা জিলাৰ কহৰা চুক পাইছোঁহি। মই আগতেও কৈছোঁ যে মানে মই আগত দেখিছিলোঁ যেতিয়া আমি হৰিদ্বাৰ গৈছিলোঁ, মই এবাৰ দিল্লীৰ পৰা হৰিদ্বাৰ যাওঁতে মেৰঠ নামৰ জেগা এটুকুৰাত মই এখন এয়াৰক্ৰাফ্ট ৰৈ থকা দেখা পাইছিলোঁ পথাৰৰ মাজত আৰু দেখি খুব ভাল লাগিছিলে। ইমান সুন্দৰ এটা মানে পৰিৱেশ হৈছিলে আৰু মানে সেই দেখি মই ৰ'ব নোৱাৰি মই সেই এয়াৰক্ৰাফ্টখনলৈ গৈছিলোঁ। গৈ তাতে চোৱা চিতা কৰিলোঁ, তাৰপিছত সোধা পোছা কৰিলোঁ আৰু ঠিক তেনেকৈ ধৰণে এটা চিন্তা আহিলে যদি এনেকৈ ধৰণে যদি আমি অসম প্ৰদেশত কিবা এটা কৰিব পাৰোঁ আৰু মোৰ নিজৰ জিলা শিৱসাগৰ জিলা আৰু শিৱসাগৰ জিলা ঐতিহাসিক জিলা হিচাপে সকলোৱে জানে, অসমবাসী পৰিচিত, কিয়নো আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত তাতে ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল বিৰাজমান হৈ আছে। নাই মই বহুতে সুধিছে যে আপুনি কিমানত ক্ৰয় কৰিলে বা কিমান খৰচ পৰিছে, সকলোৱে জানিবৰ কাৰণে উৎকণ্ঠা হৈ আছে। কিন্তু মই এটা কথাই জনাব বিচাৰিছোঁ, যিহেতু অসমবাসীৰ আশীৰ্বাদ আছে, শিৱসাগৰবাসীৰ ৰাইজৰ আশীৰ্বাদ আছে আৰু সেইকাৰণে ধৰক মই ইয়াত পইচাৰে মই জুখিব বিচৰা নাই, কাৰণ পইচাটো পইচাই হয়, সকলোৰে ওচৰতে ধৰক কোনোবাই 1 টকা কমায়, কোনোবাই 100 টকা কমায়, সেইকাৰণে মই ইয়াত মূল্যটো মই ৰাখিব বিচৰা নাই। মই যিমান পাৰোঁ সোনকালে উলিয়াবলৈ চেষ্টা কৰিম, কাৰণ মই যি দেখিছোঁ এতিয়া যেতিয়াৰ পৰা অসম প্ৰদেশ আমি সোমালোঁ তেতিয়াৰ পৰা দেখিছোঁ ৰাইজৰ ইমান উল্লাস, ইমান তেওঁলোকে আশাৰে বাট চাই ৰৈ আছিলে। আজি ৰাতি 9টা বজালৈকে আজি বঙাইগাঁও বিজনীত একদম হাজাৰ মানুহ মই দেখা পাইছোঁ আৰু সঁচাকৈ আমি যি কষ্ট কৰিলোঁ সকলো কষ্ট যেন একেবাৰে শেষ হৈ থাকিলে। এতিয়া যিহেতু 10 বাজিছে আৰু আমি ভাবিছোঁ গুৱাহাটীৰ ওচৰলৈকে আমি লৈ যামগৈ, ঠিক 12-1 মান বজালৈকে আমি চাগে গুৱাহাটী পাই যাম আৰু তাৰপিছত পৰৱৰ্তী পৰ্যায়ত আমি কেইটামান আমাৰ অকণমান সমস্যা আছে, সেই সমস্যাকেইটা আমি কেনেকৈ ধৰণে সমাধান কৰোঁ কাইলৈ দিনত বিচাৰ বিবেচনা কৰি তাৰপিছত আমি এইখন ক্ৰাফখন পাৰ কৰাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে বন্ধুসকল গম পালে যে সেই উৰাজাহাজখন তেওঁ কেনেধৰণে ক্ৰয় কৰি আনিছিল বা তেওঁৰ পৰিকল্পনা কি, সমগ্ৰ বিষয়টো আপোনালোকে এই ভিডিঅ'টোত গম পালে। যদি সেই ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টোত লাইক কৰক আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।